আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ পৰামৰ্শ অনুসৰি আমি কৈছো বিটিআৰ নিৰ্বাচনত এইবাৰ যুঁজ এখন হ'ব। এইবাৰ যুঁজ এখন হ'ব। কংগ্ৰেছ দল বিটিআৰ নিৰ্বাচনত যুঁজিব আৰু জিকিব। বড়ো মানুহৰ পৰা ক্ষমতা লৈছে, কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে, ডিমাচা মানুহৰ পৰা ক্ষমতা লৈছে। আৰু এইবোৰ ইমানবোৰ ক্ষমতা লৈ কি কৰিছে? কাম কৰা নাই, স্কুলবোৰ মেৰামতি কৰা নাই, কলেজৰ ভিতৰত শিক্ষক নিযুক্তি দিয়া নাই, হস্পিটেলৰ ভিতৰত এক্সৰে মেচিন শুদ্ধ কৰা নাই বা নতুন এক্সৰে মেচিন কিনি দিয়া নাই। ইমানবোৰ ক্ষমতা লৈ বড়ো অঞ্চলৰ, ডিমাচা অঞ্চলৰ, কাৰ্বি অঞ্চলৰ ইমানবোৰ ক্ষমতা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে? চাৰিওফালে মাটি লৈছে, চাৰিওফালে মাটি লৈছে। এয়া হ'ল তেওঁলোকৰ কাম। কোকৰাঝাৰত ৬,০০০ বিঘা মাটি, কাৰ্বি আংলঙত ১৮,০০০ বিঘা মাটি, ডিমা হাছাওত ৯,০০০ বিঘা মাটি। এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। বিজেপি কি কৈছিল যে ভূমি পট্টা দিব, কিন্তু ভূমি পট্টা দিব পৰা নাই। সাধাৰণ মানুহে ভূমি অধিকাৰ পোৱা নাই। তাৰ বিপৰীত আজি দুখীয়া মানুহ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে। খিলঞ্জীয়া মানুহৰ খেতি পথাৰৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাই আছে। দুখীয়া মানুহক উচ্ছেদ কৰি এতিয়া বিজেপি মন্ত্ৰী বিধায়ক চাৰিওফালে নিজৰ পৰিয়ালৰ নামত মাটি কিনি আছে। এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। সেইকাৰণে আমাক লাগিব বিকল্প, আৰু বিকল্পভাৱে চিন্তা কৰা সময় আহিলে বিটিআৰ নিৰ্বাচনত। আৰু সেইকাৰণে কংগ্ৰেছে এইবাৰ বিটিআৰ নিৰ্বাচনত বিশেষ চকু দিছে। আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি বাৰম্বাৰ আমাক কৈছে যে কংগ্ৰেছ দল আমি কিমানবাৰ বেলেগৰ কাৰণে আমি নিজৰ দলৰ ত্যাগ দিম, বলিদান দিম। কংগ্ৰেছৰ কৰ্মীয়ে কৈছে কি নহয়, এইবাৰ বিটিআৰ নিৰ্বাচনত আমাক যুঁজিব লাগিব। আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ পৰামৰ্শ অনুসৰি আমি কৈছো বিটিআৰ নিৰ্বাচনত এইবাৰ যুঁজ এখন হ'ব। এইবাৰ যুঁজ এখন হ'ব। কংগ্ৰেছ দল বিটিআৰ নিৰ্বাচনত যুঁজিব আৰু জিকিব। কিন্তু লাগিব ৰাইজৰ সহায়, লাগিব ৰাইজৰ সমৰ্থন, লাগিব ৰাইজৰ পৰামৰ্শ। সময় আমাৰ ওচৰত বেছি নাই, আমিও বুজি পাওঁ সময়ৰ অভাৱ আছে। কিন্তু মই আশাবাদী যদি ৰাইজে ওলাই আহে, ৰাইজে যদি নিজৰ ভৱিষ্যত নিজৰ হাতত লৈ UPPL, BPF, বিজেপি ভাবুকি লৈ নহয়, নিজৰ নিৰাপত্তাৰ বাবে নিজে দায়িত্ব লৈ স্বাভিমানৰ বাবে যদি আগবাঢ়ি যায়, আপোনালোকে নিশ্চয় বুজি পাব যে চাৰিওফালে অসমত এটা ঢৌ এটা সৃষ্টি হৈছে। অহা বছৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু তাৰ বাবে ইয়াৰ আগতে আমি বিটিআৰতে এটা ভাল পৰিৱেশ সৃষ্টি কৰাটো আমাৰ সকলৰ বাবে ভাল হ'ব। সেইকাৰণে